আজি আমি আলোচনা কৰিম উইড্ৰ উইলছনৰ বিষয়ে আমি তেখেতৰ বিষয়ে জনাৰ উপৰিও পাব্লিক এডমিনিষ্ট্ৰেশ্যনত তেখেতৰ যিখিনি বৰঙণি সেই বৰঙণি খিনি আলোচনা কৰিম লগতে তেখেতৰ অতি পপুলাৰ উইড্ৰ উইলছন 14 পইণ্টছ যিটো তেওঁ দফা দিছিলে 14 দফীয়া দফা সেইটো আমি আজি বিশদভাৱে আলোচনা কৰিম এতিয়া প্ৰথমতে আহিব যে উইড্ৰ উইলছন কোন তেখেতৰ নামটো আমি শুনিছো আমি জানো কিন্তু তেখেত কোন তেখেত হৈছিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ 28তম ৰাষ্ট্ৰপতি তেখেতে 1913 চনৰ পৰা 1921 চনলৈকে তেওঁ কি আছিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আছিলে এতিয়া তেখেতৰ বহুত কামৰ ভিতৰত আমি এটা উল্লেখ কৰিবলগীয়া কাম হৈছে মানে তেখেতৰ চিনাকি হৈছে যে তেখেতক লীগ অফ নেশ্যনৰ কাৰণে লীগ অফ নেশ্যনৰ অসমীয়াত হ'ব জাতিসংঘ গঠনৰ প্ৰপ'জেল দিয়াৰ কাৰণে তেখেতক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছিলে আৰু এটা ইম্পৰ্টেন্ট কাম হৈছিলে তেওঁৰ শাসনকালত তেওঁৰ ৰাষ্ট্ৰপতি হৈ থাকোতে যে মহিলাৰ যিটো ভোটৰ অধিকাৰ যুক্তৰাষ্ট্ৰত মহিলাৰ ভোটৰ অধিকাৰটো লিগেলাইজ কৰা হৈছিলে গতিকে বহুত কিটাৰ মাজত বহুত বৰঙণিৰ মাজতো অৱদানৰ মাজতো এই কেইটামান অৱদান তেওঁৰ অতিকৈ উল্লেখনীয় এতিয়া আমি যদি উইড্ৰ উইলছনৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ বৰঙণিৰ কথা আলোচনা কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি আলোচনা কৰিব লাগিব তেখেতৰ সময়ত তেখেত ৰাষ্ট্ৰপতি হৈ থাকোতে আমেৰিকা যুক্তৰাষ্ট্ৰই কিছুমান ডেভেলপমেন্ট দেখা পাইছিলে সেই ডেভেলপমেন্ট বিলাক যেতিয়া আমি জানিম যাৰ লগত উইড্ৰ উইলছনো জড়িত হৈ আছিল সেই ডেভেলপমেন্ট বিলাক আমি যেতিয়া বুজিম তেতিয়া আমি উইড্ৰ উইলছনৰ বৰঙণিখিনি হয়তো বিশদভাৱে জানিব পাৰিম এতিয়া প্ৰথমতে আমি জানিব লাগিব তেখেতৰ নিউ ফ্ৰীডম কেম্পেইন এটো অসমীয়াত হ'ব নতুন স্বাধীনতাৰ প্ৰচাৰ তোমালোকৰ এই কথাখিনি মই নাজানো ইংলিশত চালে হয়তো বহুতখিনি ইনফৰমেশন তোমালোকে পাবা ইউটিউবত পাবা বা বিভিন্ন ধৰণৰ কিতাপ এভেইলেবল হয় কিন্তু অসমীয়াত পাবৰ কাৰণে অকমান কঠিন হয়তো হ'ব পাৰে উইড্ৰ উইলছনৰ বিষয়ে গতিকে মই যিখিনি পইণ্ট কওঁ সেইখিনি মই অতি লাহে লাহে কম যাতে প্ৰয়োজন হ'লে তোমালোকে নোট ডাউন কৰি ল'ব পাৰা আৰু এতিয়া যিখিনি কথা আমি আলোচনা কৰিম সেই কথাখিনি আসলতে মনত ৰাখিবলগীয়া কথা মানে এনেকুৱা নহয় তুমি তোমালোকে বুজি পালা আৰু তোমালোকে বুজি পাই লিখিলা আমি যেনেকৈ কিছুমান কথা মুখস্থ কৰিব নালাগে আমি লাৰ্ণ কৰিব নালাগে আমি লাৰ্ণ নকৰাকৈ আমি বস্তুখিনি বুজি ল'লে আন্ডাৰষ্টেণ্ডিং কৰি ল'লে হয়তো আমি লিখিব পাৰো কিন্তু এইখিনি যিখিনি বিষয় আমি আলোচনা কৰিম সেইখিনি কথা বুজাৰ লগতে তুমি কিছুমান টাৰ্মছ আছে তোমালোকৰ ৰাষ্ট্ৰৰ নাম আছে মানুহৰ ব্যক্তিৰ নাম আছে সন আছে তাৰিখ আছে দফা আছে আৰু তোমালোকৰ কিছুমান এটো এনেকৈ ক'ব পাৰো যে এখন ৰাষ্ট্ৰৰ লগত এখন ৰাষ্ট্ৰৰ সন্ধি হৈছিল সন্ধিত কি হৈছিল গতিকে এইখিনি কথা অকল বুজিলেই নহব আন্ডাৰষ্টেণ্ডিং কৰিলেই নহব তোমালোকে মনতো ৰাখিব লাগিব মানে আমি মুখস্থ বিদ্যা যি বুলি কওঁ সেই মুখস্থ বিদ্যাটো তোমালোকে কেনেকৈ কৰা সেইটো ইটস আপ টু ইউ বাট এই আজিৰ গোটেই ক্লাছটো তোমালোকে বুজিলেই নহব অকল সেইখিনি কথা মনত ৰাখিব লাগিব লাৰ্ণ কৰিব লাগিব এতিয়া প্ৰথমতে আমি আলোচনা কৰিম যে নিউ ফ্ৰীডম কেম্পেইন এতিয়া নিউ ফ্ৰীডম কেম্পেইনটো তেওঁৰ প্ৰেসিডেন্সিয়েল কেম্পেইন বুলি জনা যায় ওকে আৰু বিশেষভাৱে তেওঁ এই নতুন যেটো স্বাধীনতাৰ প্ৰচাৰ যেটো তেওঁ কেম্পেইন হৈছিল তাত তেওঁ সীমিত গভৰ্ণমেন্টৰ কথা কৈছিল লিমিটেড গভৰ্ণমেন্টৰ কথা তেওঁ লিমিটেড গভৰ্ণমেন্টৰ ওপৰত বিশেষভাৱে তেওঁ গুৰুত্ব প্ৰদান কৰিছিল আৰু এইখিনি যিখিনি তেওঁৰ সীমিত গভৰ্ণমেন্টৰ যিখিনি বৈশিষ্ট্য সেই বৈশিষ্ট্যখিনি কি হৈছিল পিছত এখন কিতাপ আকাৰেও প্ৰকাশিত হৈছিল এতিয়া তাৰ পিছতে আমি লীগ অফ নেশ্যন মানে জাতিসংঘ তোমালোকে হয়তো সকলোৱে জাতিসংঘৰ কথা শুনিছা লীগ অফ নেশ্যন বুলি ক'লে হয়তো আমি বেছিকৈ বুজি পাওঁ
আৰু হয় এটা লিগ অফ নেশ্যন নৰ কাৰণে মই আগতে কৈছো প্ৰথমতে আৰম্ভণিয়ে কৰিছো যে লিগ অফ নেশ্যনটো প্ৰপ'জ কৰাৰ কাৰণে তেওঁ কি কৰা হৈছিলে শান্তি নোবেল বঁটা তেওঁক প্ৰদান কৰা হৈছিলে গতিকে এইটো কিমান বেছি ইম্পৰ্টেণ্ট হয়তো তোমালোকে ধৰিবই পাৰিছা এতিয়া এই যে লিগ অফ নেশ্যনটো এটো কি আছিল এটা ইন্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন আন্তৰ্জাতিক এটা সংগঠন আছিল যিটো 1920 চনত সংগঠিত হৈছিল আৰু এটো কিহৰ ৰিজাল্ট আছিল পেৰিছ পিস কনফাৰেন্স 1920 সংগঠিত হৈছিল মানে পেৰিছ পিস কনফাৰেন্সৰ আমি অসমীয়াটো যদি কও পেৰিছ শান্তি চুক্তি শান্তি সন্মিলন বা পেৰিছ শান্তি চুক্তি এতিয়া এটো গম পালো যে লিগ অফ নেশ্যন জাতিসংঘ সংগঠিত হৈছিল পেৰিছ শান্তি সন্মিলনৰ কাৰণে 1919 চনৰ পেৰিছ শান্তি সন্মিলনৰ কাৰণে জাতিসংঘৰ সংগঠিত হৈছিল কিন্তু এই পেৰিছ পিস কনফাৰেন্সটো কি তোমালোকৰ মনলৈ কোৱেশ্চন আহিব পাৰে গতিকে আমি প্ৰথমতে হেতু জানি লওঁ এখিনি যদি নোট ডাউন কৰিব বিচাৰা প্লিজ নোট ইট ডাউন ওকে এতিয়া প্ৰথম কথাটো হৈছিল এই পেৰিছ পিস কনফাৰেন্স বা পেৰিছ শান্তি সন্মিলনৰ জৰিয়তে প্ৰথম বিশ্বযুদ্ধ ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰ সকলোৱে জানো ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰৰ কি হৈছিল নিষ্পত্তি হৈছিল ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰ সমাপ্তি হৈছিল পেৰিছ শান্তি সন্মিলনৰ যোগেদি এতিয়া কিছুমান প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল এই শান্তি সন্মিলনখনত কিছুমান প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল সেই প্ৰস্তাৱ কিটা মই তোমালোকক কৈ দিছো প্ৰথমটো হৈছে নাম্বাৰ 1 লিগ অফ নেশ্যন সংগঠন কৰা জাতিসংঘ প্ৰতিষ্ঠা কৰা ওকে মই যে তোমালোকক এতিয়া লিগ অফ নেশ্যন পঢ়াই আছো উইথড্ৰ উইলছনৰ বিষয়ে কিয় তোমালোকক মই পেৰিছ শান্তি সন্মিলনৰ কথা কৈছো এক্সকিউজ মি যে কিয় মই এতিয়া পেৰিছ পিস সন্মিলনৰ কথা কৈছো এই পেৰিছ পিস সন্মিলন যে হৈছিল তাৰ প্ৰথমটো প্ৰস্তাৱই হৈছিল যে এটা আন্তৰ্জাতিক সংগঠন গঠন কৰিব লাগে যিটোৰ নাম আছিল জাতিসংঘ দ্বিতীয়টো হৈছিল পৰাজিত সেনাবাহিনীৰ লগত 5খন শান্তি চুক্তি মন কৰিবা এটো ইম্পৰ্টেন্ট হয় এটো আমি পঢ়িম পৰাজিত সেনাবাহিনীৰ লগত 5খন শান্তি চুক্তি হৈছিল আৰু তাৰ ভিতৰত উল্লেখযোগ্য এখন আছিল ভাৰ্চাই শান্তি সন্ধি আৰু ভাৰ্চাইখন কাৰ লগত হৈছিল চুক্তিখন জাৰ্মানীৰ লগত হৈছিল ইয়াৰ পিছতে তৃতীয়টো প্ৰস্তাৱ কি আছিল জাৰ্মানিক যুদ্ধৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ জাৰ্মানিক কি কৰা হৈছিল নিৰ্দেশ দিয়া হৈছিল যে যুদ্ধত যিমান ক্ষতিপূৰণ হৈছে সেই ক্ষতিপূৰণবোৰ কোনে দিব লাগিব জাৰ্মানীয়ে ওকে আৰু চতুৰ্থ প্ৰস্তাৱটো কি হৈছে জাৰ্মান আৰু অটোমানৰ বিদেশী দখলৰ আদেশ প্ৰধানকৈ ব্ৰিটেইন আৰু ফ্ৰান্সৰ লগত আকৌ এবাৰ কৈছো মন কৰিবা জাৰ্মান চতুৰ্থ প্ৰস্তাৱটো হৈছিল যে জাৰ্মান আৰু অটোমানৰ বিদেশী দখলৰ আদেশ প্ৰধানকৈ কাৰ লগত কৰা হৈছিল ব্ৰিটেইন আৰু ফ্ৰান্সৰ লগত ওকে আৰু শেষৰ প্ৰস্তাৱটো কি আছে জাতীয়তাবাদক অধিক প্ৰকট কৰি ৰাষ্ট্ৰৰ সীমা নিৰ্ধাৰণ কৰিব লাগে জাতীয়তাবাদক অধিক প্ৰকট কৰি মানে জাতীয়তাবাদক প্ৰাধান্য দি পেলাই ৰাষ্ট্ৰৰ কি কৰিব লাগে সীমাৰেখা নিৰ্ণয় কৰিব লাগে আৰু এইটো কৰোতে কোনো সময়ত গণভোটৰ প্ৰয়োজন গণভোট মানে কি জনসাধাৰণৰ ভোট ল'ব লাগিব আৰু জনসাধাৰণৰ জাতীয়তাবাদৰ লগত সদায় জনসাধাৰণ জড়িত হৈ আছে হয় না নহয় আমাৰ দেশৰ জাতীয়তাবাদৰ লগত আমি ভাৰতীয় নাগৰিকখিনি জড়িত হৈ আছো হয় ঠিক সেইদৰে কি হৈছে যে জাতীয়তাবাদক অধিক প্ৰকট কৰি অধিক প্ৰাধান্য দি পেলাই ইয়াত প্ৰকট শব্দটোৱে কি কথা যে প্ৰাধান্য দি নতুনকৈ ৰাষ্ট্ৰৰ সীমাটো নিৰ্ধাৰণ কৰিব লাগিব আৰু কেতিয়াবা তাৰ কাৰণে কি কৰিব লাগিব গণভোটৰ সহায় ল'ব লাগিব আৰু এটা কথা তোমালোকে মনত ৰাখিবা নোট ডাউন কৰি লবা যে দুখী দফাত কিছুমান দুখী দফা আছে আমি আলোচনা কৰিম দুখী দফাত ধাৰা 271 যুদ্ধখনৰ বাবে আক্ৰমণকাৰী জাৰ্মানী আৰু ইয়াৰ সহযোগী দেশসমূহক দুখী সাব্যস্ত কৰা হৈছিল প্ৰথম ওয়াৰ্ল্ড ওয়াৰ খঞ্জিখন প্ৰথম বিশ্বযুদ্ধ
সেই যুদ্ধখনৰ দুখী কাক সাব্যস্ত কৰা হৈছিল আক্ৰমণকাৰী জাৰ্মানী আৰু ইয়াৰ সহযোগী দেশসমূহ ওকে দুখী ধাৰাটো মনত ৰাখি লবা 271 ওকে এইখিনি আছিল কি পেৰিছ শান্তি সন্মিলন 1919 চনত হোৱা প্ৰস্তাৱখিনি আৰু এই পেৰিছ শান্তি সন্মিলন 1919 চনৰ প্ৰস্তাৱ মতে প্ৰথমটো প্ৰস্তাৱ মতে কি কৰা হৈছিল জাতিসংঘৰ সংগঠন হৈছিল ওকে এতিয়া আমি আকৌ ঘূৰি যাওঁ কলৈ উইড্ৰ উইলছনৰ জাতিসংঘ পাব্লিক এডমিনিষ্ট্ৰেচন ওকে এতিয়া প্ৰথম হল জাতিসংঘ কেনেকৈ সংগঠিত হল আমি গম পালো দ্বিতীয়তে কৰা হল যে কিয় জাতিসংঘ কিয় গঠন কৰা হৈছিল জাতিসংঘ গঠন কৰাৰ উদ্দেশ্য কি প্ৰাইমাৰী অবজেক্টিভ কি আছিল যে এটা তোমালোকে হয়তো ৰিলেট কৰিব পাৰিছা এতিয়া আমি কোনখিনি সময়ৰ কথা পাতি আছো আমি পাতি আছো প্ৰথম বিশ্বযুদ্ধ শেষ হোৱাৰ পিছত প্ৰথম বিশ্বযুদ্ধ কেতিয়া শেষ হৈছিল 1919-1924 সেই সময়খিনি কথা পাতি আছিল গতিকে তোমালোকে সেই সময়খিনি কথা ভাবা যে প্ৰথম বিশ্বযুদ্ধৰ পেৰিছ শান্তি সন্মিলনৰ জৰিয়তে প্ৰথম বিশ্বযুদ্ধ শেষ হৈছিল 1919 চনত পেৰিছ শান্তি সন্মিলন হৈছিল হয় নে নহয় গতিকে প্ৰথমটো কি হ'ব পাৰে যে প্ৰথম প্ৰস্তাৱটো কি হ'ব পাৰে জাতিসংঘ গঠনৰ প্ৰথম প্ৰস্তাৱটো নিশ্চয়কৈ কি হৈছে বিশ্ব শান্তি প্ৰতিষ্ঠা বিভিন্ন ধৰণৰ যুদ্ধৰ অৱসান ঘটাব লাগে যুদ্ধ নোহোৱা কৰিব লাগে হয়নে প্ৰিভেন্টিং war মানে war প্ৰিভেন্ট কৰিব লাগে warক বাধা দিব লাগে এতিয়া warক কেনেকৈ বাধা দিবা কালেক্টিভ সিকিউৰিটি দ্বাৰা ডিসআৰ্মামেন্ট আমি নিৰস্ত্ৰীকৰণ বুলি কওঁ তাৰ পিছতে তোমাৰ যেতিয়া আমাৰ এখন দেশৰ লগত আন এখন দেশৰ কিছুমান ডিসপিউট থাকে নিশ্চয়কৈ থাকে যেনেকৈ আমাৰ ইণ্ডিয়া পাকিস্তানৰ লগত আছে হয় নে নহয় আমাৰ কনফ্লিক্ট হৈ থাকে এই কনফ্লিক্টৰ ৰিজলিউচন না আমি চেষ্টা কৰিলো আমি ৰিজলিউচন পোৱা নাই হয় নে নহয় ঠিক তেনেদৰে বিভিন্ন দেশৰ লগত কি থাকে কিছুমান কনফ্লিক্ট থাকে কিছুমান ডিসপিউট থাকে সেই ডিসপিউট বিলাক আমি কি কৰিব লাগিব সমাধান কৰিব লাগে কেনেকৈ সমাধান কৰিবা negotiation and arbitration excuse me negotiation and arbitration এটা negotiation and arbitration কি হয়তো তোমালোকে জানাই মই বিশেষভাৱে নকও এইবিলাক হৈছে negotiation and arbitration একটা মেথড যিবিলাক মেথডৰ দ্বাৰা কি কৰা হয় শান্তি প্ৰতিষ্ঠা কৰা হয় ওকে সো লিগ অফ নেশনৰ মূল লক্ষ্য কি আছিল যে negotiationৰ দ্বাৰা বা arbitration-ৰ দ্বাৰা কি কৰা হ'ব বিভিন্ন দেশৰ মাজত যিবিলাক কনফ্লিক্ট আছে যিবিলাক ইস্যুজ আছে সেইবিলাক সমাধান কৰা হ'ব ওকে বিশ্ব শান্তি আৰু এটা লক্ষ্য আছিল যে বিশ্ব শান্তি মেইনটেইন কৰা হ'ব বিশ্বত শান্তি প্ৰতিষ্ঠা কৰা হ'ব যুদ্ধ এখন মানুহে দেখি গৈছে প্ৰথম ওয়াৰ্ল্ড ওয়াৰ মানুহে দেখিছে হয়নে দেশসমূহে দেখিছে তাৰ যিখিনি নেগেটিভ ৰিজাল্ট সেইখিনি সকলো মানুহে ভোগ কৰিছে গতিকে এতিয়া সকলোৱে কি বিচাৰে বিশ্ব শান্তি বিচাৰে ওকে এতিয়া আৰু এটা কথা ইয়াতে আহিব যে এই যে পেৰিছ শান্তি সন্মিলনখন আমি পঢ়িছো এই পেৰিছ শান্তি সন্মিলনখন আৰু এটা কথাৰ লগত কিন্তু জড়িত আছে সেইটো হৈছে ট্ৰিটি অফ ভাৰ্চাই আৰু এই ট্ৰিটি অফ ভাৰ্চাই মানে ভাৰ্চাই সন্ধি আৰু এই ভাৰ্চাই সন্ধিয়ে কি কৰিছিলে world war between end কৰিছিলে world war first between Germany আৰু তেওঁৰ যিবিলাক সহযোগী শক্তিৰ মাজত কি কৰিছিলে শান্তি প্ৰতিষ্ঠা কৰিছিলে বা যুদ্ধখন প্ৰথম যুদ্ধখনৰ সমাপ্তি ঘটাইছিলে এটা তোমালোকৰ মনলৈ আহিব এই তৃতীয় ভাৰ্চাইটো কি গতিকে আমি এতিয়া তৃতীয় ভাৰ্চাই সম্পৰ্কে অকমান চমুকৈ জানি লওঁ যদিও তৃতীয় ভাৰ্চাই এটা বিষয় এটো ইমান সহজতে আলোচনা কৰিব পৰা বিষয় নহয় তথাপিও মই তোমালোকক অকমান এটা জাননী দিম যাতে তোমালোকে কথাখিনি বুজি পোৱা ওকে এতিয়া ভাৰ্চাই সন্ধি বুলি কোৱা হয় তৃতীয় ভাৰ্চাই অসমীয়াত কোৱা হ'ব ভাৰ্চাই সন্ধি এতিয়া ভাৰ্চাই সন্ধি হৈছিল 1919 চনৰ 28 জুনত কাৰ মাজত হৈছিল এই সন্ধিখন মিত্ৰ শক্তি আৰু জাৰ্মানীৰ মাজত মিত্ৰ শক্তি মানে এলাইড পাৱাৰ
এলাইড পাৱাৰ আৰু জাৰ্মানীৰ মাজত এই ভাৰ্চাই সন্ধিখন হৈছিল 28 জুন তাৰিখে 1919 চনত এতিয়া এই ভাৰ্চাই সন্ধিৰ কিছুমান সিদ্ধান্ত আছিল হয়নে জিটো সিদ্ধান্ত জিটো কাৰণে আমাৰ লিগ অফ নেশ্যন ভাৰ্চাই আমি লিগ অফ নেশ্যনক কি কৈছো জাতিসংঘক কি কৈছো যে ভাৰ্চাই সন্ধিৰ এটা আন এটা ফলাফল হৈছে লিগ অফ নেশ্যনৰ জন্ম এটা ভাৰ্চাই সন্ধিটো কি ইয়াৰ সিদ্ধান্তসমূহ তোমালোকে জানি লোৱা প্ৰথম কথা হৈছে নোট ডাউন কৰি লবা যে 28 জুন তাৰিখে 1919 চনত জাৰ্মানী আৰু মিত্ৰ শক্তিৰ মাজত এই ভাৰ্চাই সন্ধিখন স্বাক্ষৰিত হৈছিল এই সন্ধিখনত কিছুমান প্ৰস্তাৱ লোৱা হৈছিল এই প্ৰস্তাৱ কিটাৰ প্ৰথমটো হৈছে কি এইখিনি বস্তু মই ইয়াত বাৰে বাৰে কৈ আছো যে তোমালোকে অসমীয়াত পাবানে নোপোৱা হেতু এটা ডাউট ইমান হয়তো তোমালোকে মেটেৰিয়েল নাপাবা গতিকে যিমানখিনি পাৰা সিমানখিনি নোট ডাউন কৰি লবা প্ৰথমটো হৈছে কি হয় ভূখণ্ডৰ সিদ্ধান্ত আমি ইংৰাজীত যদি ক'ব পাৰো টেৰিটৰিয়েল প্ৰভিজন মানে ভূখণ্ডৰ সিদ্ধান্ত চমুকৈ কৈছো সিদ্ধান্তখিনি দ্বিতীয়টো হৈছে নিৰস্ত্ৰীকৰণ সম্বন্ধীয় দফাসমূহ নিৰস্ত্ৰীকৰণ মানে ডিসআৰ্মামেন্টৰ যিখিনি প্ৰভিজন সেইখিনি প্ৰভিজনৰ সিদ্ধান্ত লোৱা হৈছে নিৰস্ত্ৰীকৰণৰ সিদ্ধান্ত দফাসমূহ তাৰ পিছত আমাৰ পইণ্টটো আছে যে ক্ষতিপূৰণৰ দফাসমূহ 3 নম্বৰতে কি আছে ক্ষতিপূৰণৰ দফাসমূহ ক্ষতিপূৰণ মানে প্ৰভিজন অফ ৰিপেয়াৰ কৰিবৰ কাৰণে আমি পাইছো যে জাৰ্মানীক কি কৰা হৈছিল দুখী সাব্যস্ত কৰা হৈছিল জাৰ্মানী আৰু মিত্ৰ শক্তিক পেৰিছ পিছ সন্মিলনতে পেৰিছৰ শান্তি সন্মিলনতে জাৰ্মানীৰ আৰু এলাইড পাৱাৰছক তেওঁৰ মিত্ৰ শক্তিক দুখী সাব্যস্ত কৰা হৈছিল হয়নে গতিকে ক্ষতিপূৰণ জাৰ্মানী আৰু মিত্ৰ শক্তিয়ে দিব লাগিব হেতু এটা সিদ্ধান্ত লোৱা হৈছে তাৰ পিছতে চতুৰ্থতে হৈছে অৰ্থনৈতিক দফাসমূহ অৰ্থনৈতিক মানে আমি সকলোৱে জানো ইকোনমিক প্ৰভিজন তাৰ পিছত আছিল পঞ্চমতে কি আইন সম্বন্ধীয় বিধান আৰু যুদ্ধবন্দীৰ বিচাৰ মানে এতিয়া এটো ইংলিছত কি হ'ব লিগেল প্ৰভিজন এণ্ড ট্ৰায়েল অফ ৱাৰ গিল্ট মানে আইন সম্বন্ধীয় বিধানখিনি কি হ'ব তে যুদ্ধ হৈ গ'ল যুদ্ধৰ পিছত আইন সম্বন্ধীয় বিধানখিনি কি হ'ব আৰু যুদ্ধত বন্দীসকলৰ কি কৰা যাব যুদ্ধটো বন্দী হৈছে যুদ্ধত কিছুমান সৈন্যবন্দী হৈছে তেওঁলোকক কেনে ধৰণে বিচাৰ কৰা যাব তোমালোকে হয়তো এইবিলাক বিভিন্ন মুভিত দেখিছাই মই এতিয়া মুভিখিনিৰ নাম মোৰ মনত পৰা নাই কিন্তু বিভিন্ন মুভিত আমাক এইখিনি বস্তু দেখুৱাইছে আৰু মই এইটোৱে সাজেষ্ট কৰিম যে তোমালোকে এইটো যেতিয়া টপিকটো পঢ়া এই টপিকটো পঢ়িলে সদায় ইউটিউবত বা আন কিছুমান সোৰ্সত কিছুমান ভিডিও দেখিবলৈ পোৱা তোমালোকে এনেকৈ টাইপ কৰি লওক তৃতীয় ভাৰ্চাই বা পেৰিছ পিছ সন্মিলন তেতিয়াই তোমালোকে এই গোটেই বস্তুখিনি ভিডিও কিছুমানো দেখা পাবা তাত অৰিজিনেল হয়তো কিছুমান ভিডিও পাব পাৰা গতিকে তোমালোকৰ নলেজটো যথেষ্টখিনি বাঢ়িব তাৰ পিছত ষষ্ঠতে হৈছে জাতিসংঘৰ দফাসমূহ জাতিসংঘ মানে লিগ অফ নেশ্যন কেনেকে গঠিত হ'ব আমি এটা কিহৰ লগত কানেক্ট কৰি আছো তৃতীয় ভাৰ্চাই লিগ অফ নেশ্যন এটা কনসিকুৱেন্স বুলি কৈছিলো লিগ অফ নেশ্যন তৃতীয় ভাৰ্চাই এটা ফলাফল গতিকে আমি সেইটো লিংকত পঢ়ি আছো হয় এটা জাতিসংঘৰ দফাসমূহ ষষ্ঠতে সপ্তমতে কি হ'ব ৰাজনৈতিক দফাসমূহ পলিটিক্যাল প্ৰভিজনছ খিনি লাগিবই হয় নে নহয় এটো গুটেটো অল এবাউট পলিটিক্স তাৰ পিছত অষ্টমত সন্ধি পালনত জামিনদাৰী বিধান ওকে এটো মানে ইংলিশত যদি তোমালোকে কোৱা গ্যাৰান্টি প্ৰভিজন গ্যাৰান্টি লাগিব যে হয় নে নহয় আৰু নৱমত কি হ'ব আন্তৰ্জাতিক শ্ৰমিক সংস্থা আন্তৰ্জাতিক শ্ৰমিক সংস্থা ইন্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন আমি সকলোৱে জানো আমাৰ কাৰণে অতি এটা চিনাকি নাম হয় এতিয়া আমি সিদ্ধান্তখিনি গম পালো এতিয়া চমুকৈ আমি এই যে ভাৰ্চাই যেটো সন্ধি তৃতীয় ভাৰ্চাই আমি চমুকৈ এটা মূল্যাঙ্কন কৰিলো এটা ইভালুৱেচন অফ ভাৰ্চাই সন্ধি এতিয়া চোৱা তোমালোকে এটা বস্তু ভাৰ্চাই সন্ধিখন ইমান এখন ইম্পৰ্টেন্ট সন্ধি তাত দুখ ত্ৰুটি কিছুমান থাকিব আমি ক্ৰিটিসিজম পাম মাইনাস তাৰ কিছুমান মাইনাস পইণ্ট সন্ধিখনৰ কিছুমান মাইনাস পইণ্ট কিছুমান প্লাস পইণ্ট অতি মানে কি কম এৰাব নোৱাৰা এটা
অংশ তুমি যি কামেই নকৰা তাত ক্ৰিটিসিজম থাকিবই হয় না নহয় এতিয়া আমি তৃতীয় ভাৰ্চাইৰো কিছুমান ক্ৰিটিসিজম পাম ভুল ত্ৰুটি কিছুমান নিশ্চয়কৈ আছে কিন্তু এতিয়া আমি ইভালুৱেশ্যন কৰোতে ইয়াৰ সুফল বিলাক আমি আলোচনা কৰিম বিশেষকৈ গতিকে প্ৰথম কথা হৈছিলে এই তৃতীয় ভাৰ্চাই কি কৰিছিলে ফাৰ্ষ্ট ওয়াৰ্ল্ড ওয়াৰখন যিখন প্ৰথম বিশ্বযুদ্ধ সেইখনৰ সমাপ্তি কৰিছিলে হয়নে গতিকে এই এটা কথা নিশ্চয়কৈ ক'ব পাৰি যে এইখন সন্ধিৰ কাৰণে দুটা দশকৰ বাবে বিশ্বৰ মানুহ আন এখন যুদ্ধৰ পৰা দ্বিতীয় এখন মহাযুদ্ধৰ পৰা বাচি আছিল দুটা দশকৰ বাবে হয় কিন্তু আমাৰ সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ আকৌ হৈছিলে হয়নে নহয় দুটা দশক কাল এইখন সন্ধিৰ কাৰণে আমাৰ বিশ্বৰ জনসাধাৰণ কি হৈ আছিল সেফ হৈ আছিল আমি ৰক্ষা পৰিছিলো হয় বাৰু আমি একেবাৰে হেৰি কৰিব পৰা নাই যুদ্ধক আমি যুদ্ধ নাইকিয়া কৰি দিছো বুলি আমি ক'ব পৰা নাই কিন্তু আমি দুটা দশকটো আমি ৰক্ষা কৰিলো এইখন তাৰ ক্ৰেডিট আমি দিব লাগিব ভাৰ্চাই সন্ধিকে ওকে তাৰ পিছতে হেতু হৈছে প্ৰথম সুফল ওকে এটা দ্বিতীয় এটা সুফল আছে যে একনায়কত্ববাদ তোমালোকে একনায়কত্ববাদ বুলি ক'লে নিশ্চয় বুজি পোৱা একনায়কত্ববাদ বুলি ক'লে কাৰ কথা মনলৈ আহে হিটলাৰৰ কথা মনলৈ আহে মুছলিনীৰ কথা মনলৈ আহে হয়নে নহয় হয়নে এই যিখন আমাৰ ভাৰ্চাই সন্ধি এই ভাৰ্চাই সন্ধিখনে কি কৰিছিলে যে একনায়কত্ববাদক কমপ্লিটলি এইটো যেটো আমি টোটালিটেৰিয়ান বুলি কওঁ এইটো কি কৰিছিলে নোহোৱা কৰিছিলে একনায়কত্ববাদৰ বিপৰীত শব্দটো কি বাৰু কোনোবাই জানা না তোমালোকে নিশ্চয় জানা একনায়কত্ববাদৰ বিপৰীত হৈছে গণতন্ত্ৰ গণভোট হয়নে গণতন্ত্ৰ হৈছে জনসাধাৰণৰ কাৰণে আৰু একনায়কত্ববাদ যেতিয়া কোনোবা এজন অথৰিটি বা কেইজনমানৰ অথৰিটি চলে অথৰিটেৰিয়ান টোটালিটেৰিয়ান এটা সিস্টেম অফ গভৰ্নমেন্ট যেটো আমি এক্সাম্পল দিব পাৰো হিটলাৰ আৰু মুছলিনী আৰু গণতন্ত্ৰ আমাৰ দেশখন বৰ্তমান হয় না নহয় এতিয়া এই যে একনায়কত্ববাদটো কিন্তু দ্বিতীয় বিশ্বযুদ্ধলৈহে কি আছিলে তাৰ পিছত কি হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ পিছত একনায়কত্ববাদটো কমপ্লিটলি নাইকিয়া হৈ গৈছিল আৰু প্ৰায়বোৰ দেশতে গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল হয় আৰু এটা কথা 3 নম্বৰত সুফলটো হৈছে ভাৰ্চাই সন্ধিৰ তৃতীয়টো সুফল হৈছে যে বহুত ডাঙৰ আৰু বহুত সৰু কিছুমান ৰাষ্ট্ৰক স্বাধীনতা প্ৰদান কৰিছিল এই ভাৰ্চাই সন্ধিখনে ডাইৰেক্টলি নহলেও ইনডাইৰেক্টলি মানে ভাৰ্চাই সন্ধিখনৰ এটা সুফল আমি ক'ব পাৰো যে বহুত কিখন দেশে সৰু বা ডাঙৰ দেশে স্বাধীনতা লাভ কৰিছিল আৰু এটা কথা কোৱা জাতিসংঘৰ দুৰ্বলতাই বিশ্বত আন এটা শক্তিশালী সংস্থা প্ৰতিষ্ঠা কৰাৰ পথ প্ৰশস্ত কৰিছিল এতিয়া এটা তোমালোকক এই যে মই যে এই বাক্যটো ক'লো বাক্যটো মই আকৌ এবাৰ কৈ দিছো যে জাতিসংঘৰ দুৰ্বলতাই বিশ্বত আন এটা শক্তিশালী সংস্থা প্ৰতিষ্ঠা কৰাৰ পথ প্ৰশস্ত কৰে এই সেন্টেন্সটোৱে কি ক'লে আমাক যে জাতিসংঘৰ দুৰ্বলতাৰ কথা কৈছে জাতিসংঘ লীগ অফ নেশ্যনৰ কিছুমান মাইনাস পইণ্ট আছিল কিছুমান উইকনেস আছিল যাৰ কাৰণে জাতিসংঘ বিফল হৈছিল হয় আৰু আমি সেই জাতিসংঘ কাৰ কাৰণে কোনটো কাৰ কাৰণে আমি গঠন হৈছে বুলি আমি ক'ব পাৰো যে তৃতীয় ভাৰ্চাই সন্ধি বহুতখিনি আমাৰ ইনফ্লুয়েন্স আছিল বা ভাৰ্চাই সন্ধি বহুতখিনি অৱদান আছিল জাতিসংঘৰ সাধনত এটা জাতিসংঘটো ফেইল হ'ল জাতিসংঘ এটা বিফল হৈছিল বহুকিটা কাৰণত এতিয়া কিন্তু সেই ফেইল হোৱাটোৱে এইটো নুবুজায় যে জাতিসংঘৰ মানে যেটো আমাৰ জাতিসংঘ যেটো উদ্দেশ্যৰে জাতিসংঘ গঠন কৰা হৈছিল মই তোমাক আমাক পাঁচটা উদ্দেশ্যৰ কথা কৈছিল সেইটো কমপ্লিটলি বিফল হ'ল হয় জাতিসংঘ বিফল হৈছে কিন্তু জাতিসংঘই
আন্তৰ্জাতিক সংস্থাক কি কৰিলে বাদ দেখুৱাই থৈ গ'ল গঠনৰ কাৰণে আৰু সেই সংস্থাটোৰ নাম হৈছে ইউনাইটেড নেশ্যন ভেৰি সাকসেসফুল ইউনাইটেড নেশ্যনছ ওকে হয়নে নহয় হয় এতিয়া এইটো এটা আন এটা পজিটিভ পইণ্ট জাতিসংঘ মানে আমি ক'ব পাৰোঁ যে তৃতীয় ভাৰ্চাই আন এটা পজিটিভ পথ হৈছে যে আন এটা আন্তৰ্জাতিক সংস্থাৰ জন্ম সম্ভৱ হৈছিলে ওকে আন এটা হৈছে গুড পইণ্ট পজিটিভ পইণ্ট আমি ক'ব পাৰোঁ যে বিশ্ব শান্তি প্ৰতিষ্ঠা কৰাটো সম্ভৱ হৈছিলে এই বিকজ অফ ভাৰ্চাই ট্ৰিটি মানে বিভিন্ন দেশৰ তুমি বিশ্ব শান্তি বুলি কি ক'লা ইণ্টাৰনেশ্যনেল পিচ বুলি ক'লে কি বুজা বিভিন্ন দেশে শান্তি ৰক্ষা কৰিব লাগিব এটো এনেকুৱা নহয় যে এখন দেশৰ আভ্যন্তৰীণ কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন কৰি দিব বিশ্ব শান্তি প্ৰতিষ্ঠা হৈ যাব হয় না সেইটো নহয় এখন দেশত শান্তি প্ৰতিষ্ঠা কৰিবলৈ হয়তো কিছু পৰিমাণে সহজ কাৰণ ল থাকে এডমিনিষ্ট্ৰেশ্যন থাকে ল এণ্ড অৰ্ডাৰ থাকিব যিনে ল এণ্ড অৰ্ডাৰ নামানে তেওঁ হয়তো আইনগতভাৱে পানিশ কৰা হ'ব কিন্তু বিশ্ব শান্তি কনসেপ্টটো বেলেগ হয় বিশ্ব শান্তি মানে প্ৰতিখন দেশে যিখিনি আন্তৰ্জাতিক ক্ষেত্ৰত যিখিনি নীতি নিয়ম শান্তি ৰক্ষাৰ কাৰণে সেইখিনি পালন কৰিব লাগিব কিন্তু এইটো যেতিয়াহে শান্তি প্ৰতিষ্ঠা হ'ব এখন দেশে বা 10খন দেশে বিচাৰিলে এক্সকিউজ মি 10খন দেশে বিচাৰিলে কি নহব শান্তি প্ৰতিষ্ঠা নহব প্ৰতিখন দেশে শান্তি প্ৰতিষ্ঠা কৰিব লাগিব নহলে শান্তি প্ৰতিষ্ঠা কেতিয়াও সম্ভৱ নহয় এতিয়া এটো দেখা যায় যে ভাৰ্চাই সন্ধিয়ে বহু পৰিমাণে যদিও সম্পূৰ্ণৰূপে নহয় কিন্তু বহু পৰিমাণে বিশ্ব শান্তিত অৱদান আগবঢ়াইছিলে ওকে ঠিক আছে আৰু এটা পইণ্ট ইয়াতে মই তোমালোকক কৈ দিছো নোট ডাউন কৰি লবা এইখন ট্ৰিটিক বহুতে সমালোচনা কৰিছে কটু সমালোচনা কৰিছে মানে কি কৈছে যে মিত্ৰ শক্তি জাৰ্মানীৰ প্ৰতি অধিক কঠোৰ হৈছে কিন্তু কঠোৰ হ'বলৈ বাধ্য হৈছিল কাৰণ জাৰ্মানী আৰু মিত্ৰ শক্তিক তেওঁলোকক দুখী সাব্যস্ত কৰিবই লাগিব কঠোৰ হ'বই লাগিব কাৰণ যেহেতু তেওঁ জাৰ্মানী আৰু মিত্ৰ শক্তি আক্ৰমণকাৰী দেশ হিচাপে জড়িত হৈ আছিল ওকে এতিয়া আমি গম পালো ট্ৰিটি অফ ভাৰ্চাই কি ট্ৰিটি অফ ভাৰ্চাই সিদ্ধান্তখিনি অকমান গম পালো ইভালুৱেশ্যনখিনি গম পালো যে ট্ৰিটি অফ ভাৰ্চাই সুফলখিনি কি আমি ক্ৰিটিচিজম অকমান পঢ়িলো এতিয়া আমি পঢ়িম উইড্ৰ উইলছনৰ ভেৰি ভেৰি ফেমাছ 14 পইণ্টছ তোমালোকে হয়তো পাব্লিক এডমিনিষ্ট্ৰেশ্যন যোনে পঢ়িছা তেওঁলোকে জানা এইটো খুব বেছি এটা কমন পপুলাৰ টপিক আৰু এমসিকিউৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু ঠিক সেইদৰে তোমালোকৰ লং কুৱেশ্যনো আহিব পাৰে যে এক্সপ্লেইন দা 14 পইণ্টছ অফ উইড্ৰ উইলছন আৰু নহলে উইলছনৰ 14 শান্তি প্ৰস্তাৱটো আলোচনা কৰা ক্ৰিটিক্যালি আলোচনা কৰা গতিকে আমি এই গুটেখিনি ক্ৰিটিক্যালিও আমি চাম তেখেতৰ কি আছে আমি গুটেখিনি পইণ্ট আলোচনা কৰিম এটো আৰু এটো পাব্লিক এডমিনিষ্ট্ৰেশ্যন মই এটো কুৱেশ্যন এমসিকিউ বহুত বাৰ দেখিছো দ্যাট কোনে দিছিলে এই যে 14 দফীয়া শান্তি প্ৰস্তাৱটো কোনে দিছিলে অপচনছ থাকিব তেনেকুৱা এটো এমসিকিউ আহে আৰু পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ আৰু এটা কথা হয় যে ইয়াত এনেকুৱা ধৰণৰ পইণ্ট 7 পইণ্টছ 7 প্ৰিন্সিপলছ আমাৰ টেইলৰে দিছে উইড্ৰ উইলছনে দিছে মানে এইখিনি কনফিউজন হোৱা যায় গতিকে তোমালোকে বস্তুখিনি অকমান মনত ৰাখিবলগীয়া বস্তু এইখিনি লাৰ্ন কৰিবলগীয়া বস্তু ঠিক আছে এতিয়া নাও উইল ডিসকাস কি কৰিম আমি উইলছনৰ 14 দফীয়া শান্তি প্ৰস্তাৱ ওকে এতিয়া মই এইখিনি প্ৰতিটো পইণ্ট মই পঢ়িম প্ৰতিটো পইণ্ট পঢ়ি পেলাই মই তোমালোকক এক্সপ্লেইন কৰিম তোমালোকে নোট ডাউন যদি কৰি ল'ব পাৰা মই মানে অকমান চমুকৈ কম আৰু চমুকৈ আৰু লাহে লাহে কম প্ৰথম পইণ্টটো উইড্ৰ উইলছনৰ 14 দফীয়া শান্তি প্ৰস্তাৱৰ প্ৰথমটো পইণ্ট সকলো আন্তৰ্জাতিক সন্ধি ৰাষ্ট্ৰবিলাকৰ মাজত মুক্তভাৱে আলোচনা কৰি গ্ৰহণ কৰিব লাগিব আন্তৰ্জাতিক বিষয় আলোচনা আৰু সিদ্ধান্তৰ ক্ষেত্ৰত কোনো ধৰণৰ গোপন চুক্তি থাকিব নালাগিব ওকে নাও এতিয়া তোমালোকে চোৱা মানে এটা এটা ওপেন ট্ৰান্সপাৰেন্ট যেটো বুলি কোৱা হয় ট্ৰান্সপাৰেন্সিটো থাকা মানে সকলো ক্ষেত্ৰতে
অকল বিশ্ব শান্তিয়ে নহয় ট্ৰান্সপাৰেন্টটো সকলোতে প্ৰয়োজন হয় নে নহয় এই ট্ৰান্সপাৰেন্সিটো থাকা মানে কি হয় তাত প্ৰবলেম ক্ৰিয়েট নহয় হয়নে এতিয়া সৰু এটা কথাৰ পৰাই তোমালোকে চোৱাচোন বস্তুবিলাকত যেতিয়া আমি কথা পাতোতে কাৰোবাৰ লগত কিবা এটা অসুবিধা হৈছে আমি যেতিয়া কাৰোবাৰ লগত কিবা এটা কথাও পাতো চুক্তি এটা কৰো ফৰ এক্সাম্পল ট্ৰান্সপাৰেন্ট হ'ব লাগে ক্লিয়াৰ হ'ব লাগে তেতিয়া কি হয় আমাৰ সেই প্ৰবলেমটো সলভ হয় বা সেই পিছলৈ প্ৰবলেম নিদিয়ে এতিয়া কি হয় কেতিয়াবা এটো অকমান বুজি লোৱা যে দেশবিলাকে বিভিন্ন ক্ষেত্ৰত চুক্তি কৰিবলগীয়া হয় ট্ৰেডৰ চুক্তি কৰিব লগা হয় শান্তি ক্ষেত্ৰত চুক্তি কৰিবলগীয়া হয় আৰ্মামেন্ট ডিসআৰ্মামেন্ট সীমাৰ ক্ষেত্ৰত বাউণ্ডাৰী ক্ষেত্ৰত বিভিন্ন ধৰণৰ সন্ধি হয় সেই সন্ধিবিতে উইড্ৰ উইলছনে কি কৈছে যে মুক্ত হ'ব লাগে ওপেন হ'ব লাগে আৰু ইয়াত মুক্ত আৰু ওপেন মানে এনেকুৱা নহয় যে তোমালোকে সন্ধিখন লিখিলা মানুহক দেখুৱাইছা নো ইটস তেখেতে সেইটো কোৱা নাই তেখেতে কি কৈছে যে গোপন সেইবিলাকৰ লগত জড়িত কিছুমান গোপন চুক্তি থাকিব নালাগে সাপোজ আজি আমেৰিকা আৰু ইণ্ডিয়াই এখন চুক্তি কৰিলে শান্তি চুক্তি কিবা এখন কৰিছে হয়নে এটা শান্তি চুক্তিখনত যিবিলাক দফা আছে কিছুমান চুক্তি থাকিব কিছুমান প্ৰসেস থাকিব সেই প্ৰসেসখিনি ওপেন হ'ব লাগে কিন্তু সেই প্ৰসেসখিনি থাকি তাত আকৌ কিছুমান গোপন চুক্তি থাকিব নালাগে যিখিনি চুক্তি হয়তো যিখিনি মেইন আমি সন্ধি কৰিছো সেই সন্ধিখিনি কমপ্লিটলি কি কৰিব নোহোৱা কৰিব বা এটা কনফ্লিক্ট আমাক এটা ওভাৰভিউ দিব গতিকে তেনেকুৱা ধৰণৰ গোপন চুক্তি কেতিয়াও কোনো ৰাষ্ট্ৰৰ মাজত থাকিব নোৱাৰিব একৰ্ডিং টু প্ৰথম পইণ্ট অফ উইথড্ৰ উইলছন ঠিক আছে আৰু দ্বিতীয়টো কি হৈছে আমাৰ কমপ্লিট ফ্ৰীডম অফ নেভিগেশ্যন আপন সিজ মানে যুদ্ধৰ সময়তে হওক বা শান্তিৰ সময়তে হওক নৌ পৰিবহনত সম্পূৰ্ণৰূপে কি থাকিব লাগিব মুক্ত থাকিব লাগিব মুক্ত মানে ফ্ৰী হ'ব লাগিব আৰু বাণিজ্য যুদ্ধৰ সময়তো বা শান্তিৰ সময়তো নৌ বাণিজ্য যিটো হেতু কি থাকিব লাগিব ওপেন থাকিব লাগিব হবে বা কোনো ধৰণৰ চুক্তি কৰিছে যদি কোনো ধৰণৰ চুক্তি বা সন্ধি কৰাৰ সময়ত যদি আন্তৰ্জাতিক কিছুমান বাধা থাকে সেইটো এটা বেলেগ কথা হ'ব কিন্তু সকলো সময়তে কি থাকিব লাগিব নৌসেনাক এটা ফ্ৰীডম নৌসেনা নহয় নৌ পৰিবহনত এটা কি থাকিব লাগিব এটা ওপেননেছ থাকিব লাগিব মুক্ত কৰি দিব লাগিব তৃতীয়টো হৈছে পঢ়ি দিছো মই যিবিলাক ৰাষ্ট্ৰই শান্তি প্ৰতিষ্ঠা আৰু সুৰক্ষা কৰিবলৈ বিচাৰে তেনে ৰাষ্ট্ৰৰ ক্ষেত্ৰত যিমান দূৰ সম্ভৱ বেহা বেপাৰৰ কাৰণে কোনো অৰ্থনৈতিক বাধা আৰোপ কৰিব নালাগে এতিয়া কিছুমান ৰাষ্ট্ৰ আছে শান্তি প্ৰতিষ্ঠা কৰিবলৈ বিচাৰে আমাৰ ভাৰতবৰ্ষৰ নাম আমি ল'ব পাৰো উদাহৰণস্বৰূপে হয় নে নহয় আমাৰ ভাৰতবৰ্ষই কি কেতিয়াও কাকো আক্ৰমণ নকৰে যদি কোনোবাই ভাৰতবৰ্ষ আক্ৰমণ কৰে তেতিয়া আমি আমাক ডিফেন্ড কৰো কিন্তু আমি কাৰোবাক গৈ আক্ৰমণ কেতিয়াও কৰা নাই হয়নে তো তেনেকুৱা যি বিশ্ব শান্তিৰ কাৰণে কাম কৰে সিকিউৰিটিৰ কাৰণে সুৰক্ষাৰ কাৰণে কাম কৰে তেনে ধৰণৰ ৰাষ্ট্ৰক কি কৈছে অৰ্থনৈতিক ক্ষেত্ৰত কোনো ধৰণৰ বাধা আৰোপ কৰিব নালাগে বুলি উইথড্ৰ উইলছনৰ তৃতীয়টো দফাত উল্লেখ কৰা হৈছে এটা চতুৰ্থটো দফা আমাৰ 14টা আছে পুৰা চতুৰ্থটো কি আছে জাতীয় ৰাষ্ট্ৰৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি সামৰিক অস্ত্ৰ-শস্ত্ৰ নিম্নতম সীমালৈ হ্ৰাস কৰিব লাগিব এতিয়া এটো হৈছে ডিসআৰ্মামেন্ট এটো ৰিলেটেড টু ডিসআৰ্মামেন্ট তোমালোকক মই কৈছো লিগ অফ নেশনৰ পঢ়াওতে কৈছো যে বিশ্ব শান্তি প্ৰতিষ্ঠা কেনেকৈ হ'ব নিৰস্ত্ৰীকৰণৰ যোগেদি লিগ অফ নেশনে বিচাৰিছে লিগ অফ নেশনৰ লক্ষ্যই হৈছে বিশ্ব শান্তি প্ৰতিষ্ঠা কৰা কিন্তু কেনেকৈ কৰিব কালেক্টিভ সিকিউৰিটিৰ জৰিয়তে নিৰস্ত্ৰীকৰণৰ জৰিয়তে হয়নে নহয় এই ডিসআৰ্মামেন্টটো ইয়াত কৈছে যে আৰ্মামেন্ট লাগিবই এতিয়া আমি ভাৰতবৰ্ষৰ আমাৰ আৰ্মামেন্ট লাগিব কিন্তু কাকো শান্তি প্ৰতিষ্ঠাৰ কাৰণে লাগে আমি বিশ্বত অশান্তি কৰিবলৈ আমি এতিয়া আমাৰ নিউক্লিয়াৰ পাৱাৰ আছে হয়নে নহয় এটো আমাৰ কি আমি এটা ডিফেন্সিভ মোডত ওকে উই আৰ নিউক্লিয়াৰ পাৱাৰ হয়নে নহয় গতিকে এটো এটা কি আমি পাৱাৰফুল হয় সেইটো এটা শো কৰিবৰ কাৰণে আমাৰ আছে হয়নে নহয় এটো এটা আন্তৰ্জাতিক ইন্টাৰনেশনাল আমি ক'ব পাৰোতে ইন্টাৰনেশনাল এটা তোমাৰ মানে ট্ৰিক এটো জেনাৰেল ভাব যদি আমি ক'বলৈ বিচাৰো
গতিকে এই অস্ত্ৰ লাগিব কিন্তু নিজৰ আভ্যন্তৰীণ নিৰাপত্তাৰ কাৰণে যিখিনি প্ৰয়োজন হয় সেই প্ৰয়োজনীয় মতেহে অস্ত্ৰৰ প্ৰয়োজন মানে নিম্ন মানলৈ আভ্যন্তৰীণ সুৰক্ষাৰ কাৰণে যিমানখিনি অস্ত্ৰ শস্ত্ৰৰ প্ৰয়োজন হয় সিমানখিনি অস্ত্ৰ শস্ত্ৰ হে ব্যৱহাৰ কৰা উচিত চতুৰ্থ দফা মতে এতিয়া পঞ্চম দফাটো কি হৈছে উপনিবেশ সম্পৰ্কে যিবিলাক দাবী আছে সেইবিলাক নিৰপেক্ষভাৱে বিচাৰ কৰি সিদ্ধান্ত কৰিব লাগে এই ক্ষেত্ৰত কেৱল উপনিবেশ শাসকসকলৰ দ্বাৰা বিবেচনা কৰিলেও নহব ইয়াত জনসাধাৰণৰ মতামত ল'ব লাগিব এতিয়া উপনিবেশ বুলি ক'লে কি বুজা আমাৰ অসমীয়াত উপনিবেশ আমি সাধাৰণতে ইউজ নকৰো উপনিবেশ মানে কলনী আমাৰ ভাৰতবৰ্ষ এখন উপনিবেশ আছিলে ব্ৰিটিছৰ হয় নে নহয় 1947 or 15 আগষ্টত আমি মুক্ত হৈছো আমি স্বাধীন হৈছো হয় না এতিয়া এই বিশ্বযুদ্ধৰ সময়ত এই উপনিবেশৰ প্ৰশ্নটো এটা ডাঙৰ প্ৰশ্ন আছিলে আৰু যে উপনিবেশ সম্পৰ্কে যি সকলৰ দাবী আছিলে যে শাসকসকলৰ কথাটো শুনিলেই নহব সেই উপনিবেশসকলৰ যিখন প্ৰজা তেওঁলোকৰ মতামতটো জনাটো অত্যন্ত প্ৰয়োজন এটো পঞ্চম দফা উইলছনৰ পইণ্টত ওকে 6 নম্বৰ দফাটো নোট ডাউন কৰি লবা ৰাছিয়াৰ ভূখণ্ডৰ পৰা বিদেশী সেনাবাহিনীক অপসাৰণ কৰিব লাগিব আৰু সেই দেশক ইচ্ছামতে ৰাষ্ট্ৰীয় নীতি গ্ৰহণ কৰি বিশ্বৰ ৰাজনৈতিক অনুষ্ঠানত যোগদান কৰিবলৈ সুযোগ দিব লাগিব মানে ৰাছিয়াৰ ভূখণ্ডত যিমানখিনি বিদেশী সেনাবাহিনী আছে সেইখিনিক অপসাৰণ কৰিব লাগিব আৰু সেই দেশখনক ৰাছিয়াক নিজৰ ইচ্ছামতে তেওঁলোকৰ ইচ্ছা অনুসৰি দেশৰ ইচ্ছা অনুসৰি ৰাষ্ট্ৰীয় নীতি গ্ৰহণ কৰিবলৈ দিব লাগিব আৰু বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰনীতিক অনুষ্ঠানত তেওঁলোকক জড়িত কৰিবলৈ মানে যোগদান কৰিবলৈ সুবিধা প্ৰদান কৰিব লাগিব এতিয়া আমি সপ্তমটো পইণ্টলৈ যাওঁ সপ্তমটো পইণ্টত কি আছে যে বেলজিয়ামৰ পৰাও সৈন্য অপসাৰণ কৰি পূৰ্বৰ পৰা আন ৰাষ্ট্ৰৰ লগত যি সাৰ্বভৌমত্ব উপভোগ কৰি আহিছে তাক ভোগ কৰিবলৈ সুবিধা দিব লাগিব মই ৰিপিট কৰিছো বেলজিয়ামৰ পৰাও সৈন্য অপসাৰণ কৰি পূৰ্বৰ পৰা আন ৰাষ্ট্ৰৰ লগতে যি সাৰ্বভৌমত্ব উপভোগ কৰি আহিছে তাক ভোগ কৰিবলৈ সুবিধা দিব লাগিব এতিয়া বেলজিয়ামতো ৰাছিয়াৰ নিচিনা কি আছিলে সৈন্যবাহিনী আছিলে বিদেশী সৈন্যবাহিনী সেই বিদেশী সৈন্যবাহিনীখিনি কি কৰিব লাগিব অপসাৰণ কৰিব লাগিব আৰু বেলজিয়ামৰ বেলেগ ৰাষ্ট্ৰৰ লগত যি ধৰণৰ সম্পৰ্ক আগতে আছিলে তেনে ধৰণৰ সম্পৰ্ক মেইনটেইন কৰিবলৈ বা কন্টিনিউ কৰিবলৈ তেওঁলোকক সুবিধা দিব লাগিব এতিয়া অষ্টমটো পইণ্ট কি হৈছে যে ফ্ৰান্সৰ ভূখণ্ড মুক্ত কৰি দিব লাগিব এইখিনি কিন্তু বহুত বেছি ইম্পৰ্টেন্ট হয় তোমালোকে মন কৰিবা ফ্ৰান্সৰ ভূখণ্ড মুক্ত কৰি দিব লাগিব আৰু আক্ৰমণ কৰা অঞ্চলবোৰ পুনৰ ফ্ৰান্সক ঘূৰাব লাগিব আৰু প্ৰুছিয়া ফ্ৰান্সক আলছাই লুৰেন নামৰ প্ৰদেশৰ ক্ষেত্ৰত যি অন্যায় কৰিছিলে সেয়া শুধৰাই দিয়া ব্যৱস্থা কৰিব লাগিব এইখিনি বস্তু তোমালোকে বুজিলেই নহব লাৰ্ণ কৰিব লাগিব বুজি পাইছানে মই যে ক্লাছৰ আগতে কৈছিলো যিখিনি কথা যে ফ্ৰান্সৰ ভূখণ্ড মুক্ত কৰি দিব লাগিব আৰু আক্ৰমণ কৰা অঞ্চলবোৰ পুনৰ ফ্ৰান্সক দিব লাগিব আৰু প্ৰুছিয়াই ফ্ৰান্সক আলছাই লুৰেন নামৰ প্ৰদেশৰ ক্ষেত্ৰত প্ৰুছিয়াই কি কৰিছিলে আলছাই লুৰেন নামৰ এখন প্ৰদেশৰ ফ্ৰান্সৰ এখন প্ৰদেশ বহুত অত্যাচাৰ কৰিছিলে অন্যায় কৰিছিলে সেয়া শুধৰাই দিয়াৰ ব্যৱস্থা কৰিবলৈ কাক নিৰ্দেশ দিয়া হৈছিলে প্ৰুছিয়া ওকে এতিয়া নৱমটো পইণ্ট জাতীয়তাবাদৰ ভিত্তিত ইটালীৰ সীমান্ত পুনৰ নিৰ্ধাৰণ কৰিব লাগে এতিয়া আমি তোমালোকে মন কৰিবা আমি পেৰিছ পিছ কনফাৰেন্স পেৰিছৰ শান্তি সন্মিলন 1919 চনত আমি এটা পাইছিলো মই তোমালোকক বুজাইছিলো যে জাতীয়তাবাদক কি কৰি অধিক প্ৰকট কৰি নতুনকৈ সীমা নিৰ্ধাৰণ কৰিব লাগে উইড্ৰ উইলছনেও হেতু পইণ্টে কৈছে 9 নম্বৰ পইণ্টটো 14 দফীয়া শান্তি প্ৰস্তাৱৰ 9 নম্বৰ পইণ্টটো কি আছে যে জাতীয়তাবাদৰ ভিত্তিত
ইটালীৰ সীমান্ত পুনৰ নিৰ্ধাৰণ কৰিব লাগে ইটালীৰ সীমান্ত পুনৰ নিৰ্ধাৰণ কৰিব লাগে কিন্তু কেনেকৈ নিৰ্ধাৰণ কৰিব লাগিব অন দ্য বেচিছ অফ জাতীয়তাবাদৰ ওপৰত ভিত্তি কৰি ইটালীৰ কি কৰিব লাগিব সীমা পুনৰ নিৰ্ধাৰণ কৰিব লাগিব দশমটো পইণ্ট হৈছে যে অষ্ট্ৰিয়া আৰু হাংগেৰীৰ জনসাধাৰণক স্বাধীনভাৱে উন্নতি কৰিবলৈ সুবিধা দিব লাগিব অষ্ট্ৰিয়া আৰু হাংগেৰীৰ যিসকল জনসাধাৰণ আছে তেওঁলোকক স্বাধীনভাৱে জীৱন ধাৰণ কৰিবলৈ বা স্বাধীনভাৱে উন্নতি লাভ কৰিবলৈ তেওঁলোকে যেনে ধৰণে বিচাৰে জীৱন নিৰ্বাহ কৰিবলৈ তেওঁলোকক সুবিধা দিব লাগিব তাৰ পিছতে 11 নম্বৰ পইণ্টটো হৈছে সাইবেৰিয়াক সাগৰলৈ যোৱা এটা পথ দি সাইবেৰিয়াৰ পৰা সৈন্য বাহিনী কি কৰিব লাগিব অপসাৰণ কৰি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব তদুপৰি মন্টনগিক আৰু ৰোমানিয়াৰ পৰা সৈন্য অপসাৰণ কৰি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব এটো পইণ্ট ইম্পৰ্টেন্ট হয় 11 নম্বৰ পইণ্টটো যে সাইবেৰিয়া কি কৰিবলৈ সাগৰলৈ যোৱা পথ এটা দিব লাগিব সাইবেৰিয়াক সাগৰলৈ যোৱা পথ এটা ব্যৱস্থা কৰি দিব লাগিব আৰু সাইবেৰিয়াত যিখিনি সৈন্য বাহিনী আছে সেই সৈন্য বাহিনীখিনি অপসাৰণ কৰাৰ ব্যৱস্থা কৰি পুনৰ সংস্থাপন দিব লাগিব আৰু তাৰ উপৰিও মন্টেনিগ্ৰো আৰু ৰোমানিয়াৰ পৰাও কি কৰিব লাগিব সৈন্য অপসাৰণ কৰিব লাগিব আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব 11 নম্বৰ পইণ্ট এতিয়া 12 নম্বৰ পইণ্ট মই কৈছো যে অটোমান সাম্ৰাজ্যৰ তুৰস্ক অঞ্চলৰ সাৰ্বভৌমত্ব নিশ্চিত কৰিব লাগিব আৰু সেই সাম্ৰাজ্যৰ অন্যান্য অঞ্চলৰ স্বায়ত্ত শাসনৰ ব্যৱস্থা প্ৰদান কৰাৰ উপৰিও সকলোকে জাহাজ যাতায়াতৰ চলাব পৰা সুবিধা কৰি দিব লাগিব এটা তোমালোকে প্ৰথমতে বুজিব লাগিব সাৰ্বভৌমত্ব কি তোমালোকে হয়তো জানা সাৰ্বভৌমত্ব কি সাৰ্বভৌমত্বৰ ইংলিছটো হৈছে sovereignty এটো সাৰ্বভৌমত্ব বুলি ক'লে আমি হয়তো জানো sovereignty কি freedom but sovereignty is not only freedom sovereignty মানে অকল freedom নুবুজায় sovereignty definition to হৈছে যেতিয়া এখন দেশ আভ্যন্তৰীণ আৰু বহিৰ্ভূত দুয়োটা ফালেই যেতিয়া কি হ'ব ফ্ৰী হ'ব তেতিয়াই কি হ'ব এখন দেশ সাৰ্বভৌমত্ব হ'ব আমাৰ ভাৰতবৰ্ষ এখন sovereign country আৰু এইটো আমাৰ preamble লিখা আছে India is a sovereign country হয় India is a sovereign socialist secular democratic republic country এটা sovereignty meaning to বহুতে ভুল কৰে কাৰণে মই তোমালোকক এটো এবাৰ মাজতে সোঁৰাই দিছো যেটো আমাৰ সাৰ্বভৌমত্ব শব্দটো আহিছে এটো যেতিয়া আমাৰ ভাৰতবৰ্ষৰ ভিতৰত আভ্যন্তৰীণভাৱে ভাৰতবৰ্ষ স্বাধীন হয় না নহয় যে আমি আমাৰ টেৰিটৰি ভিতৰত যি সিদ্ধান্তই ল'ব বিচাৰো আমাৰ এডমিনিষ্ট্ৰেচনে বা আমাৰ গভৰ্ণমেণ্টে এই সিদ্ধান্তই ল'ব পাৰে তাৰ কাৰণে আমি কাৰো কথা শুনিব নালাগে আমি নিজৰ জনসাধাৰণৰ বাবে কি উচিত কি অনুচিত সেইখিনি বিচাৰ কৰি আমি নিজে কি কৰিব পাৰো সিদ্ধান্ত ল'ব পাৰো ঠিক সেইদৰে ভাৰতবৰ্ষৰ ইন্টাৰনেশ্যনেল ক্ষেত্ৰত কিবা যদি ডিসিশন ল'বলৈ বিচাৰে মানে আমি যদি ভাৰতবৰ্ষই পাকিস্তানৰ লগত কিবা এটা সম্পৰ্ক কৰিবলৈ পিসফুল এটো কথা মনত ৰাখিবা যে এটো নহয় যে যিকোনো সম্পৰ্ক কৰিবলৈ যাব যিটোৱে আন্তৰ্জাতিক শান্তিত ব্যাঘাত জন্মাব তেনে ধৰণৰ কাম নহয় যিটো যেনেকুৱা ধৰণৰ কামে কাৰোৰ বাধা নিদিয়ে কাৰোৰ কাৰণে নেগেটিভ ৰিজাল্ট নিদিয়ে তেনে ধৰণৰ কাম কৰিবলৈ হয়তো আমি কাৰোৰ অনুমতি ল'ব নালাগে আমি এটা ফ্ৰান্সৰ লগত কিবা এটা সন্ধি কৰিবলৈ বিচাৰিছো আমি ইটালীৰ লগত সন্ধি কৰিবলৈ বিচাৰিছো ইংলেণ্ডৰ লগত বা যাৰে লগতে যোনখন কান্ট্ৰিৰ লগতে নহয় আমি সন্ধি কৰিবলৈ বিচাৰিছো তেতিয়া আমি কাৰোৰ অনুমতি ল'বলগীয়া নহয় সেইটো হৈছে এক্সটাৰ্নেল আমাৰ ফ্ৰীডম যেতিয়া এখন দেশৰ ইন্টাৰনেল আৰু এক্সটাৰ্নেল দুইটাই ফ্ৰীডম থাকিব তেতিয়া সেই দেশখনক সোভৰেইন দেশ বা সাৰ্বভৌম দেশ বুলি কোৱা যায় এটো মনত ৰাখিবা এতিয়া প্ৰথমটো 12 নম্বৰ পইণ্টটো কি কৈছে যে অটোমান সাম্ৰাজ্যৰ তুৰস্ক অঞ্চলৰ সাৰ্বভৌম নিশ্চিত কৰিব লাগিব অটোমান সাম্ৰাজ্যৰ তুৰস্ক অঞ্চলৰ কি কৰিব লাগিব সাৰ্বভৌমত্ব যে সোভৰেইনটি মানে ইন্টাৰনেল আৰু এক্সটাৰ্নেল যিটো ফ্ৰীডম হেতু নিশ্চিত কৰিব লাগিব আৰু সেই সাম্ৰাজ্য মানে অটোমান সাম্ৰাজ্যৰ অন্যান্য অঞ্চলৰ স্বায়ত্ত শাসন ব্যৱস্থা প্ৰদান কৰাৰ উপৰিও আৰু অটোমান সাম্ৰাজ্যৰ বেলেগ যিখিনি অঞ্চল আছে সেই অঞ্চলখিনি
স্বায়ত্ত শাসন সেলফ ৰুল যেটো কোৱা হয় স্বায়ত্ত শাসন প্ৰদান কৰাৰ উপৰিও সকলোকে জাহাজেৰে চলাচল কৰাৰ সুবিধা দিব লাগিব ওকে তদুপৰি দাৰ্ডেনিছ প্ৰণালীটো আন্তৰ্জাতিক বাণিজ্যৰ কাৰণে মুকলি কৰি দিব লাগিব এটো উইড্ৰ উইলছনৰ 12 নম্বৰ পইণ্টত লিখা আছে এতিয়া 13 নম্বৰ পইণ্টলৈ আমি আহো 13 নম্বৰ পইণ্টত কি লিখা আছে যে পেলিছ লোক বসবাস কৰা এলেকাক লৈ এখন স্বাধীন পুলেণ্ড গঠন কৰিব লাগে তদুপৰি সাগৰৰ লগত যোগাযোগ ৰক্ষা কৰিবৰ বাবে মুক্ত নিৰ্দিষ্ট পথ দিয়াৰ ব্যৱস্থা কৰিব লাগে মানে পেলিছ লোকসকল যিখিনি এলেকাত বাস কৰে সেই এলেকাক লৈ এখন স্বাধীন এখন ইণ্ডিপেণ্ডেণ্ট পুলেণ্ড গঠন কৰিব লাগে আৰু সাগৰৰ লগত যোগাযোগ ৰক্ষা কৰিবৰ কাৰণে মুক্ত ফ্ৰী আৰু নিৰ্দিষ্ট ডেফিনিট এটা পথ নিৰ্মাণৰ ব্যৱস্থা কৰিব লাগে এটো হৈছে 13 নম্বৰ পইণ্ট এটা 14 নম্বৰ পইণ্টটো আমি বিবেচনা কৰোঁ 14 নম্বৰ পইণ্টত কি দিছে যে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰক লৈ এটা আন্তৰ্জাতিক সংঘ গঠন কৰি ডাঙৰ সৰু সকলো ৰাষ্ট্ৰৰে আঞ্চলিক সমতা আৰু স্বাধীনতা নিশ্চিত কৰিব লাগে এটো বৰ ধুনীয়া কথা ইম্পৰ্টেন্ট কথা কি কৈছে লাষ্টৰ পইণ্টত যে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰক লৈ এটা আন্তৰ্জাতিক সংগঠন এটা ইন্টাৰনেশ্যনেল ইনষ্টিটিউচন বা অৰ্গেনাইজেশ্যন গঠন কৰি ডাঙৰ সৰু সকলো ৰাষ্ট্ৰকে কি কৰিব লাগে আঞ্চলিক সমতা মানে ৰিজিয়নাল যিখিনি ইকুৱেলিটি আৰু স্বাধীনতা নিশ্চিত কৰিব লাগে ওকে আমি এখন ইউনাইটেড নেশ্যনৰ কথা বুলি ক'ব পাৰো লিগ অফ নেশ্যন ইউনাইটেড নেশ্যনৰ আমি উদাহৰণ দিব পাৰো যে তোমালোকে গুটেখিনি বুজি পালা যে 14 দফিয়া যেটো শান্তি প্ৰস্তাৱ সেই প্ৰস্তাৱ কিটা যিকিটা পইণ্ট আছে সেই পইণ্ট কিটা হয়তো তোমালোকৰ এতিয়া ক্লিয়াৰ হৈছে আকৌ এবাৰ কওঁ আমি যদি এই টপিকখিনি শেষ কৰাৰ পিছত সময় থাকে মই এবাৰ ৰিভাইজ কৰি দিম এতিয়া এটা কথা হ'ল এতিয়া আমি উইলছনৰ পইণ্ট কিটা আমি গম পালো কিন্তু আমি এটো পইণ্ট যদি আমি ইভালুৱেশ্যন কৰিবলৈ যাওঁ তেনেহলে আমি দেখা পাওঁ যে তেওঁ 5টা দফা তেওঁৰ যেটো 14 পইণ্টৰ 5টা দফা কিন্তু গ্ৰহণযোগ্য নাছিল ওকে তে কিয় গ্ৰহণযোগ্য নাছিল কোৱেশ্চনটো আহিব যে ৰাষ্ট্ৰপতি হয় তেওঁ নোবেল প্ৰাইজ পাইছে তেওঁ দিয়া 14টা পইণ্টৰ 5টা পইণ্ট কি হৈছে গ্ৰহণযোগ্য নহয় বুলি কৈছে তাৰ কিছুমান ৰিজন আছে ৰিজন কিটা মই কম প্ৰথমটো প্ৰস্তাৱত উল্লেখ কৰা মুক্ত সাগৰৰ দফাটো ব্ৰিটেইনে গ্ৰহণ কৰা নাছিল আমি তোমালোকে যদি দেখা পোৱা তোমালোকৰ মনত আছে যে সেকেন্ড পইণ্টটো তেখেতে কি কৈছিলে যে যুদ্ধ বা শান্তি গুটেখিনি সময়তে নৌ পৰিবহন নৌ বাণিজ্য কি থাকিব লাগিব মুক্ত থাকিব লাগিব হয় নে নহয় সেইটোৱে কৈছে যে সেই দফাটো ব্ৰিটেইনে গ্ৰহণ কৰা নাছিলে আৰু সেইদৰে আন্তৰ্জাতিক বেপাৰৰ ক্ষেত্ৰত সকলো ৰাষ্ট্ৰৰে যি সম অধিকাৰ উল্লেখ কৰিছে সেইটো ব্ৰিটেইন আৰু ফ্ৰান্সৰ ক্ষেত্ৰত কি নাছিলে গ্ৰহণযোগ্য নাছিল যে সম অধিকাৰ দিছে আন্তৰ্জাতিক বেপাৰৰ লগত সকলো ৰাষ্ট্ৰকে যি সম অধিকাৰ দিছে সেইটো ব্ৰিটেইন আৰু ফ্ৰান্সে গ্ৰহণ কৰা নাছিলে কাৰণটো কি কাৰণ এটা আছিল না ব্ৰিটেইন আৰু ফ্ৰান্সে কিয় গ্ৰহণ কৰা নাছিলে সেইটো কাৰণ আন্তৰ্জাতিক ক্ষেত্ৰত মুক্ত বেপাৰ কৰিবলৈ দিয়া মানে এই দুই এখন দেশৰ উপনিবেশ বিলাকেও আমেৰিকাক ব্যৱসায় বাণিজ্য প্ৰসাৰ সাধন কৰিবলৈ দিয়া হ'ব ওকে এটা তৃতীয়টো আমি এটো ডিসআৰ্মামেন্ট নিৰস্ত্ৰীকৰণৰ লগত জড়িত আছে ওকে এটা নিৰস্ত্ৰীকৰণত তেওঁ কি কৈছিলে যে দেশৰ জাতীয় ৰাষ্ট্ৰৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি কি কৰিব লাগে যে যি অস্ত্ৰ-শস্ত্ৰৰ ব্যৱহাৰ নিম্ন মানলৈ কি কৰিব লাগে ৰূপায়িত কৰিব লাগে এতিয়া এইটো যদিও তেওঁৰ এই পইণ্টটো আছিল 3 নম্বৰ পইণ্টটো হয় না 3 নম্বৰ পইণ্টটো নো 4 নম্বৰ পইণ্টটো আছিল এটা 4 নম্বৰ প্ৰিন্সিপলটো আছে কিন্তু এইটো সকলোৰে কি কৰা নাছিল আশানুৰূপ ফলাফল লাভ কৰা নাছিল আৰু উইড্ৰ উইলছনে কোৱাৰ আগতেও এই যে ডিসআৰ্মামেন্ট
বা নিৰস্ত্ৰীকৰণৰ ওপৰত বহুকেইখন সন্মিলন হৈছে, বহুখিনি কথা হৈছে, কিন্তু কি কৰা নাছিলে, সেইবিলাকৰ কিন্তু বিশেষ সুফল পোৱা নাছিলে। গতিকে উইড্ৰ উইলছনে দিয়া পইণ্টটোৰ হয়তো সুফল সেইমতে পোৱা নগ'ল ভবা ধৰণে। এতিয়া চতুৰ্থ পইণ্টটো, যিটো ইম্পৰ্টেণ্ট পইণ্ট তোমালোকক কৈছোঁ, উপনিৱেশৰ ওপৰত তেওঁ কৈছিলে যে যিবিলাক উপনিৱেশ আছে সেইবিলাকত অকল তেওঁৰ এইটো পঞ্চম পইণ্টটোত তেওঁ এইটো কৈছিলে যে উপনিৱেশত যিবিলাকৰ দাবী আছে, কিন্তু শাসকসকলৰ কথা মানিলেই নহ'ব, যিসকল প্ৰজা তেওঁলোকৰ মতামত কি, তেওঁলোকে কি ভাবে, সেই কথাখিনিকো গুৰুত্ব দিব লাগিব। কিন্তু এতিয়া কথা হ'ল, সেই কথাটো যদি উইলছনে কৈছিলে, কিন্তু প্ৰেক্টিকেলি যদি আমি চাব যাওঁ, সেইটো বিশেষভাৱে সেইটো সমাদৰ লাভ কৰা নাছিলে বা কাৰ্যত ৰূপায়িত কৰা হৈছিলে। মানে কিয় নাছিলে, যে কোনো ৰাষ্ট্ৰই নিজৰ উপনিৱেশ থকা মানে কি, এতিয়া ব্ৰিটিছ আজি হোৱাই ব্ৰিটিছ ওৱান অফ পাৱাৰফুল কাণ্ট্ৰি, কিয় কাৰণে, তেওঁলোকে কলনী আছিলে, উপনিৱেশবিলাকত তেওঁলোকে কিমানখিনি তেওঁলোকে উপনিৱেশৰ পৰা পাইছে, হয়নে, সম্পদ পাইছে। Why they are rich industrially, economically? Why they are rich? Because of উপনিৱেশৰ পৰা তেওঁলোকে যিখিনি পালে, যিখিনি তেওঁলোকে আদায় কৰিলে, সেইটো কাৰণে, হয়নে নহয়, তাৰ কণ্ট্ৰিবিউশ্যন আছে। এতিয়া সেইটো এটা স্বাৰ্থ, উপনিৱেশ কলনীটো এটা স্বাৰ্থ, সেই স্বাৰ্থখিনি ৰাষ্ট্ৰবিলাকে কি কৰা নাছিলে, নিজৰ বহুত তেওঁলোকৰ লাভৱান হৈছিলে, সেই লাভটো তেওঁলোকে ত্যাগ কৰিব খোজা নাছিলে। আৰু যাৰ কাৰণে কি হৈছিলে, উইলছনৰ এই যিটো পইণ্ট, উপনিৱেশৰ ক্ষেত্ৰত তেওঁ যিটো মহৎ কথা কৈ গৈছিলে, সেইটো কি হোৱা নাছিলে, সেইটো ফলৱৰ্তী হোৱা নাছিলে। কিন্তু এইকেইটাৰ বাহিৰে বাকী 9টা তেওঁ যিকেইটা দিছে, সেই 9টা কি হৈছে, 9টা দফা কিন্তু ইউৰোপত শান্তি প্ৰতিষ্ঠাৰ কাৰণে অতি প্ৰয়োজনীয় আছিলে। গতিকে আমি এইটো ক'ব পাৰোঁ যে প্ৰথম 5টা উইলছনৰ যিকেইটা প্ৰিন্সিপল, সেই 14টা প্ৰিন্সিপলৰ প্ৰথম 5টা প্ৰিন্সিপল বিভিন্ন কাৰণৰ কাৰণে ফলপ্ৰসূ নাছিলে বা বিভিন্ন কাৰণৰ বাবে কাৰ্যকৰী হোৱা নাছিলে। কিন্তু বাকী 9টা যি তেওঁ দফা দিছে, সেই 9টা দফা বিশেষকৈ ইউৰোপত শান্তি প্ৰতিষ্ঠাৰ কাৰণে অতিকৈ প্ৰয়োজনীয় আছিলে। অ'কে, এতিয়া আই হোপ মই তোমালোকে বুজি পাইছা কথাখিনি। অ'কে, এতিয়া আমি অতি চমুকৈ এটা ক্ৰিটিচিজম কৰি লওঁ। অ'কে, এতিয়া আমি গম পালোঁ যে কোনখিনি পইণ্ট কিয় তেওঁৰ যিকেইটা দফা, 14টা দফা, কোনকেইটা দফা কি কাৰণে কাৰ্যকৰী হোৱা নাছিলে, বা কোনকেইটা দফা যে পিছৰ 9টা দফা ইউৰোপৰ শান্তি প্ৰতিষ্ঠাৰ কাৰণে অতি প্ৰয়োজন আছিলে। এতিয়া আমি অতি চমুকৈ এটা সমালোচনা কৰি লওঁ উইড্ৰ উইলছনৰ তেওঁৰ আইডিয়াছ। এতিয়া প্ৰথমটো পইণ্টে হৈছে, যিখিনি মই ক'লোঁ যে উইলছনৰ যিখিনি প্ৰস্তাৱত যিখিনি নীতি সন্নিৱিষ্ট কৰা হৈছিলে, সেইখিনি কি বুলি কোৱা হৈছিলে, জেনেৰেল আইডিয়েলিজিম, সাধাৰণ আদৰ্শবাদী। তাৰমানে এইটো ক্ৰিটিচাইজ কৰা হৈছে যে উইলছনে যিখিনি পইণ্ট দিছে, সেই পইণ্টখিনি অস্পষ্ট আছিলে বা তাক প্ৰেক্টিকেলি ইউজ কৰাৰ কাৰণে কি নাছিলে, সম্ভৱপৰ নাছিলে বা অসুবিধাৰ সৃষ্টি হৈছিলে। এতিয়া তোমালোকে আমি উপনিৱেশৰ পইণ্টটোকে লৈছোঁ। উপনিৱেশ মানে উপনিৱেশ নোহোৱা কৰা, জনসাধাৰণৰ মতামত লোৱা মানে কি, আমাৰ ফৰ এক্সাম্পল উইলছনৰ পইণ্টটো যদি আমি চাওঁ, উইলছনে কি কৈছিলে যে শাসকসকলৰ কথা মানিলেই নহ'ব, সেইখন দেশৰ জনসাধাৰণে কি ভাবে সেইটো ইম্পৰ্টেণ্ট, সেইটোৰ ওপৰত গুৰুত্ব দিব লাগিব। সেইমতে যদি আমি চাবলৈ যাওঁ যে 1920 চনৰ পিছৰ কথা, এইটো আমাৰ ভাৰতবৰ্ষ সেইখিনি সময়ত ব্ৰিটিছৰ অধীনত আছিলে। আমাৰ সেইখিনি সময়ত ফ্ৰীডম ষ্ট্ৰাগল পিক পইণ্টত আছিলে, হয় নে নহয়? গতিকে সেইখিনি সময়ত যদি আমি উইলছনৰ 14 দফা অনুসৰি আমি চালোহেঁতেন, তেতিয়া আমি কি দেখিলোহেঁতেন, য়েছ। আৰু আমাৰ যদি ভাৰতবৰ্ষৰ মানুহক সুধিলেহেঁতেন, জনসাধাৰণৰ মতামত ল'লেহেঁতেন, তেতিয়াহ'লে কি হ'লহেঁতেন? ভাৰতবৰ্ষৰ মানুহে কেতিয়াও নকয় আমি ব্ৰিটিছৰ তলত থাকিম, হয় নে নহয়? সেইখিনি সময়ত যদি আমি প্ৰজাসকলৰ মতামত ল'লোহেঁতেন, নিশ্চয়কৈ আমাৰ কি হ'লহেঁতেন,
আমি অতি সোনকালে হয়তো স্বাধীনতা পালোহেঁতেন হয় নে নহয় গতিকে কিন্তু ব্ৰিটেনে জানো সেইটো কৰিব দিলেহেঁতেন ব্ৰিটেনে নিজৰ স্বাৰ্থত আঘাত হোৱা সেই কামটো কৰিলেহেঁতেন জানো নকৰিলেহেঁতেন নাই কৰা গতিকে উইলছনৰ সেই পইণ্টটো কি হৈছে ভাল পইণ্ট okay he has not said something wrong তেওঁ কোনো wrong কথা কোৱা নাই but এটো এটা আইডিয়ালিজম আমি যে কেতিয়াবা কথা কম মানে কি প্লেটো কম আমি প্লেটো বা এৰিস্টটলক আমি কম আইডিয়ালিষ্ট মানে আমি প্ৰ্যাকটিক্যালি হেতু সম্ভৱ হ'বনে নহব এতিয়া প্লেটোৱে যেনেকৈ ফিলোসফাৰ কিঙৰ কথা কৈছে এটো প্ৰ্যাকটিক্যালি সম্ভৱ নহয় হেতু আমি কি বুলি কওঁ আইডিয়ালিষ্ট থিংকিং right এটো প্ৰ্যাকটিক্যালি এম্পিৰিক্যাল নহয় ঠিক সেইদৰেও উইথড্ৰ উইলছনৰ এই যিখিনি কথা তেওঁৰ যিখিনি ধাৰণা বা পাৰ্সপেক্টিভ সেইখিনি কি কোৱা হৈছে আইডিয়ালিজম বুলি কোৱা হৈছে আৰু বিভিন্ন ক্ষেত্ৰত কি কৰা হয় বিভিন্ন ক্ষেত্ৰৰ কাৰণে কি কৰা হৈছিল পসিবল হোৱা নাছিল সেইখিনি কাৰ্যকৰী কৰাৰ দ্বিতীয়তে বৃহৎ শক্তি আৰু মিত্ৰ শক্তি ৰাষ্ট্ৰবোৰৰ মাজত থকা গোপন চুক্তিবোৰে পেৰিছ শান্তি সন্মিলন আৰু উইলছনৰ শান্তি প্ৰস্তাৱত নানা ধৰণে অসুবিধাৰ সৃষ্টি কৰিছিল এটা প্ৰথম পইণ্টটো কি আছিল উইলছনৰ প্ৰথম পইণ্টটো এখিনি পঢ়োতে আমাৰ পইণ্টখিনি আকৌ এবাৰ ৰিভাইজ হৈ যাব প্ৰথম পইণ্টটো হৈছে যে যিবিলাক চুক্তি থাকে বিভিন্ন দেশৰ মাজত যিবিলাক চুক্তি থাকে উইথড্ৰ উইলছনৰ মতে সেই চুক্তিখিনি কি হ'ব লাগে ওপেন কোনো গোপন চুক্তি থাকিব নালাগে বিভিন্ন ধৰণৰ সন্ধি কৰোতে দেশবিলাকে ওপেনলি কৰিব মুক্ত কৰিব লাগে কিন্তু গোপন চুক্তি থাকিব নালাগে হয়নে কিন্তু যদি আমি প্ৰ্যাকটিক্যালি চাওঁ ৰিয়েলিটিত কি হৈছে যে ডাঙৰ যিবিলাক পাৱাৰফুল ষ্টেট পাৱাৰফুল কান্ট্ৰি ৰাষ্ট্ৰ বা বৃহৎ ৰাষ্ট্ৰ আৰু মিত্ৰ শক্তিৰ ৰাষ্ট্ৰবোৰৰ মাজত কি আছিল গোপন চুক্তি কিছুমান আছিল আৰু সেই গোপন চুক্তিবোৰ থকাৰ কাৰণে পেৰিছ শান্তি চুক্তি আৰু উইলছনৰ যিটো শান্তি প্ৰস্তাৱত নানা ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছিল তাৰ কাৰণে জানো আমি এতিয়া এটো ক'ব পাৰো যে উইথড্ৰ উইলছনৰ পইণ্টখিনি কাৰেক্ট নাছিল উইথড্ৰ উইলছনে যেটো পইণ্ট কৈছে যে শান্তি প্ৰতিষ্ঠা যদি লাগে আমাক যদি ওয়াৰ্ল্ড ওয়াৰ নালাগে যুদ্ধ নালাগে তেনেহলে আমাক কি লাগিব বিশ্ব শান্তিৰ কাৰণে আমাক গোপন চুক্তি থাকিব নালাগিব মুক্ত হ'ব নালাগিব এটো সম্পূৰ্ণ ভাল কথা কিন্তু প্ৰ্যাকটিক্যালি যদি আমি চাব বিচাৰো যিবিলাক শক্তিশালী ৰাষ্ট্ৰ যিবিলাক মিত্ৰ শক্তি তেওঁলোকৰ গোপন চুক্তি আছিল আৰু সেই গোপন চুক্তি থাকাৰ কাৰণে উইলছনে যেটো কথা কৈছে সেইটো কথা কমপ্লিটলি এটা বিপৰীত অপোজিট সাইডত গুছি গৈছে গতিকে উইলছনৰ সেই পইণ্টটো সেই যেটো দফা সেইটো পজিটিভ হোৱাৰ বা সেইটো সফলভাৱে কাৰ্যকৰী হোৱাৰ ক্ষেত্ৰত বহুত বাধা আহি পৰিছিল ওকে আৰু এটা কথা উইলছনৰ 14 দফীয়া যিখিনি প্ৰস্তাৱ সেইখিনি কি হয় তেওঁ বহুমুখী আছিল উদ্দেশ্যখিনি তেওঁৰ কি আছিল এটা নহয় যে সেইটো এটা উদ্দেশ্যই আছিল বহুমুখী উদ্দেশ্য আছিল কিন্তু সেই তা হলিষ্টিক তেওঁ এটা কনসেপ্ট দিবলৈ ট্ৰাই কৰিছিল কিন্তু এইখিনি যিখিনি তেওঁ 14 দফীয়া শান্তি প্ৰস্তাৱ দিছিল কিন্তু সঁচা অৰ্থত ক'বলৈ গলে কি কৰা হৈছিল আমি যদি যাওঁ প্ৰকৃততে কি হৈছিল প্ৰচাৰ কাৰ্যৰ কাৰণেহে ব্যৱহাৰ কৰা হৈছিল ওকে আৰু তাৰ পিছৰ আৰু এটা ক্ৰিটিসিজম আছে যে প্ৰস্তাৱবিলাকৰ কাৰ্যকৰীতা বিশেষকৈ ৰাষ্ট্ৰবিলাকৰ নেতৃত্ব আৰু কূটনীতিৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰিছিল এটো পইণ্ট মই অকমান বুজাই দিছো তোমালোকক এতিয়া চোৱা যিবিলাক তেওঁ 14টা প্ৰস্তাৱ দিছিল বা 14টা প্ৰস্তাৱৰ বিশেষকৈ আমি যদি প্ৰথম প্ৰস্তাৱকিটা চাওঁ যিকিটা প্ৰস্তাৱ বিফল হৈছিল বিশেষভাৱে দফাকিটা বিফল হৈছিল প্ৰথমৰ পৰা একৰ পৰা পাছলৈকে সেইকিটা কি হৈছিল যে কোনোবা এখন ৰাষ্ট্ৰৰ পাৰ্টিকুলাৰলি নাছিল সেই ৰাষ্ট্ৰখন এতিয়া আমি ষষ্ঠ বা সপ্তমত আমি কি দেখা পাওঁ তেওঁৰ বাকিখিনি কি দেখা যায় বেলজিয়ামৰ পৰা সপ্তমৰ মতে বেলজিয়ামৰ পৰা সৈন্যবাহিনী অপসাৰণ কৰিব লাগে তাৰ পিছত 8 নম্বৰটো ফ্ৰান্সৰ পৰা সৈন্যবাহিনী অপসাৰণ কৰিব লাগে তাৰপিছত নৱমটো কি হৈছে যে জাতীয়তাবাদৰ ভিত্তিত ইটালীক সীমা নিৰ্ধাৰণ কৰিব দিছে এইখিনি পাৰ্টিকুলাৰ মানে সপ্তমৰ পৰা আমি যদি চাওঁ পাৰ্টিকুলাৰ এখন কান্ট্ৰিৰ লগত জড়িত হৈ আছিল কিন্তু আমি প্ৰথমৰ পৰা যদি একৰ পৰা যদি আমি 5 নম্বৰলৈকে চাওঁ 6 নম্বৰটো যদি তোমালোকে চাওঁ ৰাছিয়াৰ লগত জড়িত হৈছিল যে ৰাছিয়াৰ ভূখণ্ডৰ পৰা বিদেশী কি কৰিব লাগে নাইকিয়া কৰিব লাগে
গতিকে এই 1 পৰা 5 নম্বৰলৈকে যদি চাওঁ আমি সেইবিলাক কি দেখো যে এখন দেশৰ লগত ৰিলেটেড নাছিলে বিভিন্ন দেশৰ লগত ৰিলেচন আছিলে আৰু সেইটো কাৰণে কি হৈছিলে যে এখিনি কাৰ্যকৰী কৰাত অসুবিধা হৈছিলে কাৰণটো এই প্ৰস্তাৱখিনি কাৰ্যকৰী কৰিবলৈ হলে কোনে কৰিব লাগিব ৰাষ্ট্ৰসকলৰ নেতৃত্ব আৰু কূটনীতিয়ে আৰু যেতিয়া নেতৃত্ব আৰু কূটনীতিৰ পৰিৱৰ্তন হয় তেতিয়া এই প্ৰস্তাৱখিনি কাৰ্যকৰী কৰাটো প্ৰয়োজন হয় মানে এই প্ৰস্তাৱখিনি প্ৰ্যাকটিক্যালি ইউজ কৰাটো কমপ্লিটলি ডিপেন্ড কৰে ৰাষ্ট্ৰখনৰ নেতৃত্ব আৰু সেই ৰাষ্ট্ৰখনৰ কূটনীতিৰ ওপৰত গতিকে এইকেইটা এটা সমালোচনা আমি আজি ডিসকাস কৰিলো I hope তোমালোকে বুজি পাইছা ভালকে নেক্সট ক্লাছত আমি নেক্সট টপিকটোৰ ওপৰত ডিসকাস কৰিম Thank you